হয় পঞ্চায়ত নিৰ্বাচন সমাগত প্ৰথম পৰ্যায়ৰ আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰঙালী বিহুৰ প্ৰাকখনত ৰাইজৰ যেনেকৈ ব্যস্ততা বাঢ়িছে আৰু এক উদুলি বুদুলি পৰিৱেশ হৈছে সমান্তৰালভাৱে কিন্তু নিৰ্বাচনী কেন্দ্ৰিক যি প্ৰচাৰ আৰু সেই নিৰ্বাচনিক ব্যস্ততাও সমান্তৰালভাৱে একে দেখা গৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ লোহিতমুখ ZPCৰ যিগৰাকী প্ৰাৰ্থী লক্ষ্য মিলি আৰু লক্ষ্য মিলি লগত আমি কথা পাতিম কাৰণ কিয়নো বিজেপিৰ এগৰাকী কৰ্মীয়ে ইতিপূৰ্বে বিজেপি দলৰ বিৰুদ্ধে আৰু এই ZPCৰ বিৰুদ্ধে থিয় দিছে নিৰ্বাচনত আচলতে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে এতিয়া আৰু কি কয় আমি প্ৰাৰ্থীগৰাকীৰ পৰা কিছু কথা ল'বৰ কাৰণে আমি চেষ্টা কৰিম এই মুহূৰ্তত আহিছোঁ আমি লোহিতমুখ ZPCৰ যিগৰাকী দলীয় টিকট লাভ কৰি পেলাই প্ৰাৰ্থিত্ব লাভ কৰিছে লক্ষ্য মিলি তেওঁৰ কাষলৈ আহিছোঁ আৰু যিহেতু এইবাৰ এই ZPCত দলৰ আন এগৰাকী ব্যক্তিয়ে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেওঁৰ কাৰণে কিবা প্ৰত্যাহ্বান আহিব বুলি ভাবে নেকি? নমস্কাৰ। প্ৰথমতে 11 নং লোহিতমুখ জিলা পৰিষদ সমষ্টিৰ তৰফৰ পৰা দ্য নিউজ প্লাছ পৰিয়ালবৰ্গলৈ প্ৰথমতে ভাৰতীয় জনতা পাৰ্টি তথা লোহিতমুখ জিলা পৰিষদৰ সদস্যৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে সকলোৱে গম পাইছে আৰু যোৱাকালি মনোনয়ন পত্ৰ দলীয় ৰাইজৰ বিপুল সমৰ্থনত যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰা হৈছে আৰু মোটামুটি 2 মে তাৰিখে ইলেকশ্যন হ'ব এই সুবিধাখিনি ভাৰতীয় জনতা পাৰ্টি দলে মোক পুনৰবাৰ লোহিতমুখ জিলা পৰিষদৰ সদস্য ৰূপে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মনোনীত কৰিছে গতিকে ইয়াত ক'ব গ'লে গহপুৰ সমষ্টি বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত গহপুৰ সমষ্টিখনত 4টাকে ZPC আছিল যোৱাবাৰো মই মানে চিটিং ZPC আছিলোঁ গতিকে আমাৰ 4গৰাকী আছিলে তাৰে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি দলে মোক এজন মানে 4জনৰ ভিতৰত এজন পুৰণা হিচাপে মই টিকট লাভ কৰিবলৈ সক্ষম হ'লোঁ এয়া সুবিধা দিছে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তা এই অভিৰ কোণৰ পৰা শুভেচ্ছা জনাইছোঁ গহপুৰ সমষ্টিৰ জনপ্ৰিয় মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যেহেতু 8টাকৈ পঞ্চায়তৰ প্ৰতিনিধি কৰিব আৰু বিগত কালছোৱাতো আপুনি 8টা পঞ্চায়তক প্ৰতিনিধিত্ব কৰিছিলে আৰু এই পুনৰবাৰ আপোনাৰ দলীয় সমৰ্থন লাভ কৰি পেলাই পুনৰ প্ৰতিনিধিত্ব কৰিব এই 8টা পঞ্চায়তৰ মূল কি সমস্যা আৰু এতিয়াও বাকী আছে বুলি ভাবে আমাৰ সমস্যা বুলিবলৈ কওঁতে বিশেষকৈ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত যি আদৰুৱা কৰি থৈ গৈছিলে 2016ৰ পৰা বৰ্তমান ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰিব লৈছে কাৰণ যিহেতু আমি যদি কওঁ যে আমি যোৱা কাৰ্যকালত বিশেষকৈ বৃদ্ধ বিধৱাৰ ক্ষেত্ৰত মই প্ৰথমতে যিহেতু বৃদ্ধ বিকলাংগৰ ক্ষেত্ৰত ৰাজনীতি নহয় কিন্তু যোৱা বিগত কংগ্ৰেছ চৰকাৰে বৃদ্ধ বিকলাংগ বিধৱাসকলক লৈ ৰাজনীতি কৰিছিলে আৰু পইচা পাতি লৈ তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে কিন্তু বৰ্তমান চৰকাৰখনৰ লগত জড়িত থাকি মই 5টা বছৰ বৃদ্ধ বিধৱা বিকলাংগসকলক মানে এটকা নোলোৱাকৈ কাম কৰিছোঁ আৰু বিভিন্ন উন্নয়নমুখী আঁচনি গ্ৰহণৰ ক্ষেত্ৰত আমি যদি চাওঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষকৈ আমি যদি কওঁ শ্ৰীমন্ত শংকৰদেৱ যিজনা আমাৰ গুৰুজনা এই গুৰুজনাৰ নামক লৈ বিভিন্নজনে বিশেষকৈ কংগ্ৰেছ চৰকাৰখনে শ্ৰীমন্ত শংকৰদেৱৰ নামত আঁচনি বা নামঘৰ ৰূপায়ণ কৰিব দিব পৰা নাছিল কিন্তু বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনত শ্ৰীমন্ত শংকৰদেৱৰ নাম উজ্জ্বলিত কৰিবৰ কাৰণে বহুল প্ৰচাৰ কৰিবৰ কাৰণে আমি সহযোগী হিচাপে নামঘৰসমূহ কাম কৰিছোঁ আৰু যিখন আমি ঠাইত আছোঁ এইখন ভাৰত স্বাধীনোত্তৰ কালৰ পৰা এইখন আমি খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং
গতিকে মিচিং জনজাতি হিচাপে অনুসূচিত জনজাতি হিচাপে এইখিনি আমি পকী ৰাস্তা কি আমি বুজি পোৱা নাছিলোঁ কিন্তু বৰ্তমান চৰকাৰখনে এই আমি থিয় হৈ থকা জেগাখনত বৰ্তমান গহপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত আৰু মোৰ সহযোগত এইখিনি কাম পকীকৰণৰ ব্যৱস্থা কৰিছোঁ ইয়াত অলপ আদৰুৱা হৈ আছে এইখিনি প্ৰচেষ্টা যোৱা কেইবাদিনৰ আগতে কোড অফ কণ্ডাক্ট নিদিয়াৰ আগতে আমি নেউলজান তিনিআলি বুলি কয় তাৰ পৰা আমি পকী ৰাস্তা পেভাছ ব্লকৰ জৰিয়তে আৰম্ভ কৰিব পৰাকৈ আমি ব্যৱস্থাপনা কৰিছোঁ আৰু ইয়াত বিভিন্ন আঁচনি আমাৰ গহপুৰ দক্ষিণাঞ্চলৰ বিশেষকৈ 5খন পঞ্চায়ত অধ্যুষিত অঞ্চল এই অঞ্চলটোত বিভিন্ন সমস্যাৰে জড়িত আপোনালোকে জানে বানপানীৰ সময়ত ইয়াত মানুহৰ অৱস্থা একেবাৰে বেয়া হয় এই সময়ছোৱাখিনিত গহপুৰ সমষ্টিৰ জনপ্ৰিয় মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াদেৱৰ আগ্ৰহ মৰ্মে মই প্ৰতিটো বছৰত ENDৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰতে হওক মই নিজে বস্তাত মানে মাটি ভৰাই কাম কৰিছোঁ এইবাৰ বানপানীত আৰু বানপানীৰ সময়টোত নিজে কান্ধত লৈ দমকল দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ বানপানী এৰিয়াত থাকিবৰ কাৰণে জীৱ জন্তু যেনে গৰু ম'হ মানুহখিনি থাকিবৰ কাৰণে ওখ ভেটি নিৰ্মাণ কৰিছোঁ আৰু অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছোঁ চাওক এইখনতে আমাৰ মডেল ICDS অংগনবাড়ী কেন্দ্ৰখনো আছে একমাত্ৰ বিধায়কৰ বলিষ্ঠ নেতৃত্বত বিধায়ক মহোদয়ৰ বলিষ্ঠ পদক্ষেপত এইখিনি আমি সুন্দৰৰূপে সজাই পৰাই থৈছোঁ আৰু এইখন নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰণা নামঘৰ কিন্তু এইখিনিতো যোৱা বিগত কাৰ্যকালত কংগ্ৰেছ দলে এইখিনি চকু মেলি চোৱা নাছিলে গতিকে এইখিনি কামো যথেষ্ট আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব পাৰিব ভিডিঅ' শ্বুট কৰিব পাৰিব এইখিনি ব্যৱস্থা একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট নেতৃত্বাধীন চৰকাৰখনৰ সহযোগত আমি কাম কৰিব গৈ আছোঁ হয় ধন্যবাদ থাকিল আপোনালৈ তেওঁ অকল সামাজিক উন্নয়নে নহয় আধ্যাত্মিক দিশতো তেওঁ আচলতে যথেষ্ট নিজক মনোনিৱেশ কৰা বুলি কৈছে আৰু আমি মহিলা আছে ইয়াতে আইমাতৃসকলে তেখেতক পৰা জানিব এইবাৰ নিৰ্বাচনত বিজেপি দলৰ হৈ লক্ষ্যজ্যোতিক কেনেদৰে আগবঢ়াই নিব নমস্কাৰ নিউজ চেনেললৈ ধন্যবাদ জনাইছোঁ যোৱা 5 বছৰত লক্ষ্যনাথ মিলি ZPC হৈ জিকি আহি আমাক উন্নয়ন কাম বহুতো কৰি দিছে এইকাৰণে পুনৰবাৰ আকৌ ZPC হৈ পাইছে টিকেট এইমতে আমি লক্ষ্যনাথ মিলিকে আকৌ জিকাই বহুত বিপুল ভোটত জিকে আমি জয়যুক্ত কৰাম তাৰে প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ যিমানখিনি কৰিবলগীয়া কাম আছে এইখিনি কৰিব নিশ্চয় আমি জয়যুক্ত কৰামেই এইবাৰ আকৌ টিকেট পাইছেগৈ আমি জয় বন্দে মাতৰম লক্ষ্যনাথ মিলি কি আৰু এগৰাকী আমি বাইদেউৰ কাষলৈ যাম এইবাৰ লক্ষ্য মিলিক কেনেদৰে আগবঢ়াই নিব আৰু কিয় লক্ষ্য মিলিক সমৰ্থন জনাইছে নমস্কাৰ প্ৰথমতে আপোনালোকৰ নিউজ চেনেলত ধন্যবাদ জনাইছোঁ আমাৰ এতিয়া বৰ্তমান আমাৰ চোতালৰে আমাৰ ZPC ডাঙৰীয়াক দ্বিতীয়বাৰ যে আমাক এতিয়া টিকেট দিছেগৈ MLA ডাঙৰীয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা পৰিকল্পনাত ইমানেই কাম কৰিছে আমি তাক লিখিতভাৱে দিব নোৱাৰোঁ চবেই ৰাইজে নিজৰ চকুৰে চাব পাৰিছে এইকাৰণে জনসাধাৰণে ভাল পাইকিনি আমি টিকেট তাক লৈ আনিবলৈ আমিও আশক দিছিলোঁ আশক মতে এই মৰ্মে আমি এতিয়া টিকেট পাইছোঁ আৰু লক্ষ্যনাথ মিলি ভৱিষ্যতে বা অনাগত দিনত আমি বিপুল ভোটত জিকাবৰ কাৰণে আমি এতিয়া চাওক আপোনালোকে মহিলা সমিতিয়ে বা আমাৰ জনসাধাৰণে তাক আমি বিপুল ভোটত জিকাবলৈ আমি প্ৰতিশ্ৰুতি দিবলৈ আজি আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰা প্ৰতিশ্ৰুতি লৈছোঁ হয় মই আমাৰ ভিডিঅ' পাৰ্চনত দেখাবলৈ ক'ম অকণমান কেমেৰাটো ওপৰলৈ দাঙি আৰু এনেদৰে ওলাই আহিছে প্ৰজাসকল আৰু লক্ষ্য মিলি সমৰ্থনত এনেদৰে ওলাই আহিছে আমি এই মুহূৰ্তত দেখাইছোঁ এনেদৰে হিলদোল ভাঙি ওলাই আহিছে বিহুৰ বতৰ বিহুকো আচলতে নেওচাজি যেন নিৰ্বাচনৰ কাৰণে সকলো ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱালোঁ লুইতমুখ ZPC নিৰ্বাচন প্ৰচাৰ আৰু পৰিৱেশ আচলতে কেনেকুৱা আমি এই মুহূৰ্তত দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত